অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। বুজন পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী 4 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। পুনৰ ড্ৰাগছ বিৰোধী অভিযান চলাই অসম আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। কামৰূপ জিলাৰ সজুৱতে STF বাহিনীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ। আৰক্ষীৰ বিষয়া কল্যাণ পাঠকৰ নেতৃত্বত চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান। STF বাহিনীৰ দলে খেদি আটক কৰে সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰে 41টা ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচ। জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য 4 কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এখন মাৰুতি ৰিজাৰ্ভত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। হিলছৰ পৰা সৰবৰাহৰ সময়তেই জব্দ কৰে ড্ৰাগছখিনিৰ লগত গ্ৰেপ্তাৰ কৰে মানৱ দেৱ নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক। এইটো বস্তু এনেকুৱা আছিল, STFৰ হাতত আমাৰ এটা তথ্য আছিল যে এখন মাৰুতি ৰিটছ ভেহিকেল গাড়ী নাম্বাৰ হ'ল AS01DB 2171। সেই গাড়ীখনত মিজোৰামৰ পৰা লোৱাৰ আছামৰ ডিষ্ট্ৰিক্ট এখনলৈ মানে ড্ৰাগছ কিছুমান নাৰ্কটিক্স কনচাইনমেণ্ট এটা ট্ৰেন্সপৰ্ট হ'ব বুলি খবৰ আছিল। সেই ভিত্তিত আমি আজি পাখামেলা চকত গাড়ীখন ইণ্টাৰচেপ্ট কৰোঁ। ইণ্টাৰচেপ্ট কৰি পেলাই যেতিয়া বনেট মানে মানুহজনক যিজন ড্ৰাইভাৰ আছিল তেখেতক আমি সোধ পোছ কৰিলোঁ। তেওঁ দেখাই দিছে ক'ত হিডেন চেম্বাৰ্ছ আছিল। সেই হিডেন চেম্বাৰ আছিল বনেটৰ তলত। সেইখিনি খুলি পেলাই আমি 41 পেকেটছ হেৰ'ইন পাইছোঁ। তাৰ ওজন হ'ল 533 গ্ৰামছ আৰু এইটো অ'পেন মাৰ্কেটৰ ভেলু হ'ল ₹4 crore। এজন মানুহক ধৰা গৈছে। তেওঁৰ নামটো হ'ল মানৱ দেৱ। তেওঁৰ ঘৰ হ'ল কাছাৰ জিলাৰ লক্ষীপুৰত। তথ্যভিত্তিক হ'ব এইটো। যেনেকৈ তথ্য পোৱা যায় সেই হিচাপে আমাৰ মানে যিখিনি অপাৰেশ্যন আছে চলি থাকিব। জাহিৰুল ইছলামৰ ৰিপৰ্ট সংবাদ 365। ব্যাপারী